আজি বিশ্ব পৰিৱেশ দিৱসৰ এই বিশেষ দিনটোত কেমেৰাৰ সন্মুখত এজন বিশেষ ব্যক্তি বিগত ৩৮টা বছৰ ধৰি অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত গছপুলি ৰোপণ কৰি তেওঁ পৰিচিত হৈ পৰিছে বৃক্ষ মানৱ ৰূপে। অৱশ্যে সহজ নাছিল তেওঁৰ এই যাত্ৰা। বহু ঘাত প্ৰতিঘাতৰ সন্মুখীন হোৱা স্বত্তেও আজিও অটল তেওঁৰ গছ-গছনিৰ প্ৰতি ভাল পোৱা। এই বিশেষ দিনটোত তেওঁ ব্যক্ত কৰিছে নিজৰ প্ৰকৃতি প্ৰেম। আৰু এই সন্দৰ্ভত এখন প্ৰতিবেদন আছে আমাৰ সাংবাদিক পৰাগ শইকীয়াৰ। আজি বিশ্ব পৰিৱেশ দিৱস। বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে গহপুৰৰ বিভিন্ন প্ৰান্তত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰিছে। সমান্তৰালকৈ গহপুৰৰ এগৰাকী প্ৰকৃতি মানৱ বৃক্ষ মানৱ বকুল গগৈৰ ওচৰলৈ আমি আহিছোঁ প্ৰতিদিন টাইম, আৰু তেখেতক ইতিমধ্যে অসমৰ সকলো ৰাইজে বৃক্ষ মানৱ হিচাপে খ্যাত আৰু জনাজাত। তেখেতে যিহেতু ৪ বহাগৰ দিনটোত গছ বিহু তেখেতে আৰম্ভ কৰে, আৰু গছ বিহু ৪ বহাগৰ পৰা আজি তাৰিখলৈকে ৫ জুনলৈকে তেখেতে গছ বিহু বিভিন্ন প্ৰান্তত গছ বিহু মেলা উদযাপন কৰে। তাৰ সমান্তৰালকৈ বিভিন্ন গছপুলি বিভিন্ন জেগা ৰুই থাকে। প্ৰায় ৭০ লাখৰো অধিক গছপুলি ইতিমধ্যে তেখেতে অসমৰ বিভিন্ন প্ৰান্তৰ বাহিৰেও উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জেগাত তেখেতে ৰোপণ কৰিছে। মোৰ লগত বকুল গগৈ আছে। ইয়াতে যিহেতু গছ বিহু মেলাখন আপুনি উদযাপন কৰে, আজি সামৰণি দিন, গছক এখন গামোচা বিহুৱান পিন্ধাই গছক বন্তি প্ৰজ্বলন কৰি আপুনি এনেদৰে যিহেতু প্ৰকৃতিৰ ভাৰসাম্যৰ বাবে প্ৰকৃতিৰ বাবে আপুনি বহু বছৰ কাম কৰি আছে একাধিক কাল। গছ বিহু প্ৰায় এতিয়া ২৭-৩০ বছৰ পাৰ কৰিলে গোটেই যাত্ৰাটো। আৰু গছ যিহেতু আজি বিশ্ব পৰিৱেশ দিৱস, কেনেধৰণে কি পৰিকল্পনা আছে অকণমান ক'বচোন। আজি বিশেষ দিনটোত মই সকলোকে সেউজ সম্ভাষণ জনাইছোঁ, আন্তৰিক অভিনন্দন জনাইছোঁ। এই ৩৮ বছৰীয়া যাত্ৰা, এই যাত্ৰাটো বৰ সুচল যাত্ৰা নাছিলে। এটা মুভমেণ্ট খাৰা কৰাৰ যাত্ৰা আছিলে। এই যাত্ৰাটো বহুত ঘাত প্ৰতিঘাতৰ মাজেৰে এই যাত্ৰাটো পাইছে। বহুতবাৰ এটেম্প মাৰ্ডাৰ পৰ্যন্ত হৈছে। তো বহুতবাৰ তিৰস্কাৰ, বহুতবাৰ কিমান অপবাদ কথা, কিমান কি হৈ গৈছে এইবিলাক কোনো ঠিক নাই। সদায় এইবিলাক হৈ থকা কথা। কিন্তু মোৰ ভাল লগা কথাটো হ'ল কি, যে এটা মুভমেণ্ট খাৰা হ'ল। আৰু মোৰ যিটো মিছন আছিলে, মোৰ মিছনত মই মিছনটো আজি দেখিলোঁ। এতিয়া গোটেই দেশ জাগিছে, পৃথিৱী জাগিছে যে বিশ্ব পৰিৱেশ সংৰক্ষণ কৰিবই লাগিব, নহ'লে আমাৰ গতি নাই। এই কথাটো মানুহ অন্তত বুজিছে। মই যিটো মিছন লৈ ঘূৰি আছিলোঁ, এইটো মিছন আজি মই ভাল দেখিছোঁ। টুডে আই এম ভেৰি হেপ্পী। মোতকৈ হয়তো আজি এই মুহূৰ্তত কোনো সুখী আৰু ধনী মানুহ হয়তো নাথাকিব, মোৰ সেইটো অনুভৱ হৈছে। কাৰণ কি, মই এতিয়ালৈকে ৭০ লাখ গছ ৰুলোঁ। বহুতখিনিয়ে গছ ডাঙৰ হৈছে, বহুত মৰিছে, মই এইটো কথা কোৱা নাই। কাৰণ কি, যিমান পাৰিছোঁ আমি চেষ্টা কৰিছোঁ। তো আৰু মই এতিয়ালৈকে এই গছক কালচাৰলৈ আনিবৰ কাৰণে ইটোৰ পৰা সিটো বেলেগ বেলেগ ধৰণে ভাবোঁতে কৰোঁতে ১৭০টা গৱেষণা ওলালে। খেতি পৰা গছ পুলি ডাঙৰ কৰাৰ পৰা ধৰি তাৰ টেকনিক বিভিন্ন ধৰণে মিলাই 170 ৰিচাৰ্চ, more than 70 লাখ গছ, 50খন পক্ষীউদ্যানে 3খন ইৰিগেশ্যন কৰিলোঁ। তাৰ জুবিন গাৰ্গৰ নামত প্ৰায় 10,000 বিঘা মাটি বুৰৈ চাপৰিত জুবিন গাৰ্গ মেমৰিয়েল বটানিকেল গাৰ্ডেনো কৰি দিয়া হৈছে। আৰু বাকী ভাল লাগিছে, আমাৰ চৰাই এভেইলেবল হৈছে, মাছ এভেইলেবল হৈছে, হাণ্টিং বেন হৈছে। স্কুলীয়া ছাত্ৰই ৰাতিপুৱা শুই উঠি এমুঠি ধান চাউল দিয়ে। প্ৰায় ৪-৫ হাজাৰ ষ্টুডেণ্টে দি আছে অসমত, ৰাতিপুৱা শুই উঠি এমুঠি ধান চাউল দিয়ে চৰাই। এইটো কিমান ভাল কথা। আৰু সিহঁতৰ মোবাইল এৰিছে, জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ দিশে গৈ আছে। তো এইবিলাক ইন'ভেটিভ কনচেপ্ট মানুহৰ মাজলৈ গৈ আছে। আৰু এই যাত্ৰাটোত যোনে যোনে সহযোগ দিলে মই সকলোকে কৃতজ্ঞতা জনাইছোঁ। বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক, ফৰেষ্ট ডিপাৰ্টমেণ্টক, অসম চৰকাৰক ধন্যবাদ জনাইছোঁ যে অমৃত বৃক্ষৰ যোগেদি বহুত মাছ এৱাৰনেছ এটা হৈছে। হয়, গছ ৰুইছে, বহুতে মাৰিছে, নাজানি মাৰিছে, ভুলক্ৰমে মাৰিছে, অকল ৰুব লাগে কাৰণে, ফটো দিব লাগে কাৰণে ৰুইছে। কিন্তু সেইটো আমি কৰিব নালাগে। আমি গছ সঁচাকৈ অন্তৰক শ্ৰদ্ধাৰে কৰিব লাগে। সেইটো কাৰণে মই আমাৰ গভৰ্ণমেণ্টখনক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। এইটো আৰু আগুৱাই নিব লাগিব। এয়াই নহয়, আৰু বহুত কৰিবলগীয়া বহুত কাম আছে। মই লগতে এই যাত্ৰাত সহযোগিতা আন সকলোকো মই ধন্যবাদ জনাইছোঁ। জুবিন দাই গছ বিহুৰ কাৰণে যথেষ্ট হেৰি কৰিছিলোঁ। জুবিনে প্ৰতিটো ষ্টেজৰ মিটিঙত কৈছিলোঁ যে গছ বিহু আমি কৰিব লাগে। আপোনাৰ মনলৈ কেনেকৈ আহিলে যে গছক লৈ আমি বিহু উদযাপন কৰিব লাগিব ৪ বহাগ দিনটোত? বিভিন্ন জেগাত আমি গছক গামোচা পিন্ধাব লাগিব, বিহুৱান পিন্ধাব লাগিব। ৪ বহাগৰ পৰা আজি তাৰিখলৈকে বিভিন্ন জেগাত যিটো বিহু হ'ব, মেলা হ'ব, এই কনচেপ্টটো আপুনি ইতিমধ্যে অসমৰ ৰাইজে সেই বস্তুটো আঁকোৱালি লৈছে। প্ৰত্যেকখন বিদ্যালয়ত পতা দেখা পোৱা গৈছে। তাৰ বিষয়ে অকণমান চমুকৈ যদি কয়। আচ্ছা, মানে ঘটনাটো এনেকুৱা যে আমি গছ বহুত ৰুইছোঁ, কিন্তু গছবোৰ আকৌ সেই মানুহটো কাটি দিয়ে, ৰুৱেও কাটে। তাৰমানে কি, উই আৰ প্লেণ্টিং ট্ৰিজ ফৰ আৱাৰ প্ৰফিট। আমি অকল আমাৰ নিজৰ ফাইদাৰ কাৰণে গছজোপা ৰুই আছোঁ, কিন্তু আচলতে সেইটো নহয়। আমি গছক আন্তৰিকতাৰে ৰুব লাগে, নিজৰ বাচ্ছাৰ দৰে, নিজৰ কেয়াৰ দৰে, নিজৰ ভাইৰ দৰে। এইটো আমি কেয়াৰ দিছোঁ, হয়, নিজৰ পৰাগ ফেমিলি শইকীয়া এই মেম্বাৰ। মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।